অগপই মই যোৱাকালিও কৈছোঁ যে বিজেপি আৰু অগপৰ মিত্ৰতা দুটা ইলেকশ্যনত হৈ গৈছে। গতিকে আমাৰ মিত্ৰতাৰ যিটো মানদণ্ড সেইটো আমি দুইটা দলে বুজি পাওঁ যে আমি ইমান তেওঁলোক ইমান চিটৰ তাৰতম্য হ'ব পাৰে। গতিকে 50টা 60টা আমাৰ অসমত AGP বিজেপিয়ে লগ লাগি প্ৰতিদ্বন্দ্বিতা কৰাও 50টা ভাল চিট নাই। গতিকে এই ধৰণৰ মই নাভাবোঁ, কিন্তু প্ৰত্যেক দলতে কিছুমান ব্যক্তি থাকে বোলে উঠিব খোজোঁ আৰু ইলেকশ্যনৰ আগত চবেই কয় তেনেকৈ, কিন্তু কোৱাটোৱে আৰু মই ভাবোঁ ইয়াৰ ক্ৰিয়া প্ৰতিক্ৰিয়া চিন্তা কৰি লাভ নাই। কাৰণ আগত আমি দুবাৰ ভাল কৰি চিট বুজাবুজি কৰিব পাৰিছোঁ। পঞ্চায়ত ইলেকশ্যনতো আমাৰ চিটৰ বুজাবুজি ধুনীয়াকৈ হৈছে। গতিকে মই নাভাবোঁ যে আমাৰ ফালে চিটক বুজাবুজিলৈ ইমান কিবা খেলি মেলি আছে। যোনে জিকিব সিয়ে পাব আৰু চিম্পল কথা। কাৰ দখলত আছে কাৰ দখলত নাই বেলেগ কথা, যোনে জিকিব তেওঁহে পাব। মই ক'লোঁ নহয় এওঁলোকৰ কোনো প্ৰভাৱ কমেণ্ট চিন্তা কৰি লাভ নাই। কালি পৰহি আকৌ লগ লাগিব পাৰে। ইয়াততো বেলেগ কোনেও বিচৰাও নাই, সেই ধৰণেতো বিচৰা কোনো কেণ্ডিডেটো নাই।